নমস্কাৰ আপোনালোকক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 8 জানুৱাৰী দিনাখনো আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইসিসটো লৈছো চাও হক আজি কোনকেইটা ইম্পৰ্টেন্ট নিউজ আছে সো ইয়ালে যোৱাৰ আগতে আমি আপোনালোকক পুনৰবাৰ ক'ব বিচাৰো যে এক্সিয়া আইএছ একাডেমী ৰিসেন্টলি এটা এপিএসসি প্ৰিলিমছ আৰু ফাউন্ডেশনৰ কাৰণে এটা বেচ ষ্টাৰ্ট কৰিছে from the 15 January onwards. So ইয়াত যদি আপুনি এনৰোল হ'ব বিচাৰিছে এই বেচটোত য'ত থাকিব ৰেগুলাৰ ক্লাसेस উইকলি মক টেষ্ট আপোনালোকৰ সিসেট ওৰিয়েন্টেড আপোনালোকৰ স্পেসিফিক ক্লাसेस সো গতিকে এই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বেসড ওৰিয়েন্টেশন ক্লাसेस এই গোটেইখিনি বস্তু পাবৰ কাৰণে আপোনালোকে এটা অকল এক্সিয়া আইএছ একাডেমী যেটো ফোন নম্বৰ আছে 6002417488 ইয়ালে আপুনি ফোন কৰিব বা হাই বুলি মেছেজ এটা দিলে হ'ব আৰু আমাৰ ইয়াতে ইন হাউস আপোনাৰ এটা লাইব্ৰেৰী ফেসিলিটি আছে ওকে সো লেটস মুভ ahead আমাৰ এই এডিটৰিয়েলটোত যেটো আমাৰ ফাৰ্স্ট আৰ্টিকল আছে ইট ইজ अबाउट द সুপ্ৰিম কোৰ্ট ইয়াত কৈছে যে লেট দা কনস্টিটিউশনাল মৰেলিটি গাইড জুডিশিয়াল ইন্ডিপেন্ডেন্স সো গতিকে যেতিয়া জুডিশিয়াৰী কথা আহিছে সো গতিকে আমি প্ৰথমতে জুডিশিয়াৰী ব্যাকগ্ৰাউণ্ডটো চাই লওঁ সো গতিকে সুপ্ৰিম কোৰ্টৰ যদি কথা চাওঁ বা হাই কোৰ্টৰ কথা চাওঁ সো গতিকে প্ৰথম কথাটো হৈছে যে কোৰ্ট আছে এটো সো গতিকে আমি এটো গম পাইছো যে কনস্টিটিউশনতে থাকিব হয়নে সো গতিকে কনস্টিটিউশনৰ কোৰ্ট জুডিশিয়াৰী কথা আছে কনস্টিটিউশনটো ডিফাৰেন্ট পাৰ্টছত ভাগ কৰি থোৱা আছে এই পাৰ্টস বিলাকৰ ভিতৰত পাৰ্ট যেটো 5 আছে পাৰ্ট 5 ৰ আন্ডাৰ ডিফাৰেন্ট কি আছে চেপ্টাৰস আছে সো গতিকে যেটো চেপ্টাৰ 1 হে চেপ্টাৰ 1 ৰ কিয়া কথা আছে চেপ্টাৰ 1 ৰ আপোনাৰ কথা আছে এক্সিকিউটিভৰ ওকে আফটাৰ এক্সিকিউটিভ চেপ্টাৰ নম্বৰ 2 আহি গল চেপ্টাৰ 1 ত আছে এক্সিকিউটিভ চেপ্টাৰ 2 ত কাৰ কথা আছে চেপ্টাৰ 2 ত আপোনাৰ কথা আছে পাৰ্লিয়ামেন্টৰ চেপ্টাৰ 3 ত তেতিয়াহলে কাৰ কথা আছে জুডিশিয়াৰী নাই চেপ্টাৰ 3 ত আছে যে প্ৰেসিডেন্টৰ যেটো ক্যাপাসিটি আছে প্ৰেসিডেন্ট পাৱাৰ of making law of legislative power so gotike president also to law making power da ase jitu ama article 123 under ase jitu ordinance making power boli koise hetu chapter number 3 ase thik ase okay so gotike jitu chapter 4 ase didi hale chapter 4 under part 5 আমাৰ কাৰ কথা আছে জুডিশিয়াৰী কথা আছে জুডিশিয়াৰী কোনটো কথা আছে আমাৰ ইয়াত সুপ্ৰিম কোৰ্টৰ কথা আছে সুপ্ৰিম কোৰ্টখন আছে এপেক্স কোৰ্ট হনে সো গতিকে এই জুডিশিয়াৰীটো আৰম্ভ হৈছে বা সুপ্ৰিম কোৰ্টটো আৰম্ভ হৈছে এই ইয়াৰ পাৰ আৰু ইয়াৰ আৰ্টিকলটো কিমান আৰ্টিকলৰ পৰা আৰম্ভ হৈছে আৰ্টিকল 124 ঠিক আছে সো গতিকে এই সুপ্ৰিম কোৰ্টক আমি দেখিছো যে কনস্টিটিউশনৰ পাৰ্ট 5 চেপ্টাৰ 4 আৰ্টিকল 124 বা সুপ্ৰিম কোৰ্ট আৰম্ভ হৈছে এটা সুপ্ৰিম কোৰ্টৰ কি কথা আছে সো গতিকে আমি যদি চাও যে এই যেটো জুডিশিয়াৰী আছে জুডিশিয়াৰীত আমি এটো কৈছো যে জুডিশিয়াৰীক বহুত বেছি পাৱাৰ দি থোৱা হৈছে কি দি থোৱা হৈছে জুডিশিয়াৰীৰ ওচৰত বহুত বেছি পাৱাৰ আছে জুডিশিয়াৰীৰ ভিতৰত সুপ্ৰিম কোৰ্টৰ ওচৰত আটাইতকৈ বেছি পাৱাৰ আছে তে কি পাৱাৰ আছে সুপ্ৰিম কোৰ্টৰ ওচৰত প্ৰথম কথাটো হৈছে যে আমাৰ যেটো ডেমোক্ৰেটিক সিস্টেম এই ডেমোক্ৰেটিক সিস্টেমটো যেটো ল মেকিং পাৱাৰ হেতু ইনডাইৰেক্টলি আমাৰ যিমানখিনি 140 কৰ'ৰ পিপল আছে তেওঁলোকৰ ওচৰত আছে কিন্তু ইনডাইৰেক্টলি আছে কেনেকৈ যে 140 কৰ'ৰ পিপলে পাৰ্লিয়ামেন্টক গঠন কৰিছে ইনডাইৰেক্টলি চাবলৈ গলে কাৰণ কি পাৰ্লিয়ামেন্ট ইজ মেকিং বাই হোৱাট যে মানে লোকসভালে 140 কৰ'ৰ পিপলে ডাইৰেক্টলি ইলেক্ট কৰে আৰু ৰাজ্যসভালে ডাইৰেক্টলি ইলেক্ট নকৰে তেওঁলোকে যিখিনি লেজিসলেটিভ এসেম্বলি আছে স্টেট লেজিসলেটিভ এসেম্বলি তাৰ পৰা যায় হনে নহয় কিন্তু চাবলৈ গলে ইনডাইৰেক্টলি 140 কোটি মানুহে মানে গোটে পাৰ্লিয়ামেন্টখন বনাইছে আৰু এই পাৰ্লিয়ামেন্টখনে এটা ল বনাইছে আৰু সেই লটো কেনেকৈ বনাইছে উইথ 50% প্লাস মেজৰিটি বা যদি হেতু কনস্টিটিউশনাল এমেন্ডমেন্ট হয় তেতিয়ালে 2/3 মেজৰিটি হনে 2/3 মেজৰিটি অফ দা প্ৰেজেন্ট এন্ড ভোটিং আৰু 50% প্লাস টোটাল সো গতিকে হেতুক আমি স্পেশাল মেজৰিটি বুলি কৈছো সো আপুনি ভাবি চাওক যে 140 কোটি মানুহে এখন ল বনাইছে আৰু সেই পাৰ্টিকুলাৰ লখন এই জুডিশিয়াৰী মানে সুপ্ৰিম কোৰ্টৰ কথা কৈছো আজিৰ দিনত সুপ্ৰিম কোৰ্টত মাত্ৰ 34 জন জাজ আছে 140 কোটি মানুহে বনোৱা এখন ল 34 জন জাজে ভয়েড বুলি ক'ব পাৰে কি বুলি ক'ব পাৰে ভয়েড আন্ডাৰ ল কাৰ মডেল ক'ব পাৰে হেতু আমাৰ আৰ্টিকল কিমানত আছে আৰ্টিকল 13 ত আছে যে জুডিশিয়াৰীয়ে পাৰ্লিয়ামেন্টে বনোৱা এখন ল বা এমেন্ডমেন্টক
void বুলি ক'ব পাৰিব যদি সেইখন ফান্ডামেন্টাল ৰাইটছক কি কৰে ভায়োলেট কৰে বুজি পাইছেনে সো গতিকে তাৰ মানে এটো হৈছে যে আমি যেটো জুডিশিয়াৰি বনাই থৈছো ইট ইজ ভেৰি ভেৰি পাৱাৰফুল যে 140 কোটি মানুহে যেটো বস্তু হয় বুলি কৈছে 34 জন মানুহে হেতু নহয় বুলি কইব পায় যদি হেতু মানে কনস্টিটিউশনৰ এগেইনষ্টত হয় বুজি পাইছেনে সো গতিকে উই হ্যাভ মেড দিস জুডিশিয়াৰি ভেৰি পাৱাৰফুল আৰু যদি ইয়াৰ আৰু এটা ইন্টাৰেষ্টিং ফ্যাক্ট যদি আমি চাও যে 140 কোটি মানুহে এখন ল বনাব পাৰে কিন্তু সেইখন ল বনোৱা নাই জিনিবা ঠিক আছে পাৰ্লিয়ামেন্টে এখন ল বনোৱা নাই কিন্তু 34 জন জাজৰ ভিতৰত ধলে এটো ডিসাইড হল বা এটা কনস্টিটিউশনাল বেঞ্চে হ'ব পাৰে বা দুজন জাজো হ'ব পাৰে যদি আমি চাও যে দুজন জাজ বহিলে আৰু দুজন জাজ বহি পেলাই এখন এটা ডিক্ৰি দিলে বা এটা ভাৰ্ডিক্ট দিলে আৰু সেই ভাৰ্ডিক্টটো যদি আৰ্টিকল 142 ৰ আন্ডাৰ তেওঁ দিছে ঠিক আছে যেটো কোৱা গৈছে যে টু প্ৰভাইড কমপ্লিট জাস্টিস কিহৰ কথা আছে কমপ্লিট জাস্টিস প্ৰভাইড কৰা কথা আছে কমপ্লিট জাস্টিস আৰু যদি কমপ্লিট জাস্টিস প্ৰভাইড কৰিব কাৰণে আৰ্টিকল 142 টু সুপ্ৰিম কোৰ্টে যদি এক্সিকিউট কৰে বা ইউজ কৰে তেতিয়াহলে এই যেটো জাজমেন্ট হ'ব কাৰণ কি জুডিশিয়াৰি খৰে কি দিয়ে জাজমেন্ট দিয়ে সেই জাজমেন্টটো ইকুৱেল টু দা ল হ'ব ল মেড বাই পাৰ্লিয়ামেন্ট সো তাৰ মানে কি যে ল এটা পাৰ্লিয়ামেন্টে বনোৱা ল এটা 34 জন জাজৰ ভিতৰত কোনোবাই হেতু ভাঙিবও পাৰে আৰু 140 কোটি মানুহে বা পাৰ্লিয়ামেন্টে বনোৱা এখন লক বা নবনোৱা এখন লক দুজন জাজে বনাবও পাৰে বুজি পাইছনে জুডিশিয়াৰিয়ে এটা যদি অৰ্ডাৰ দিয়ে ইন 142 আন্ডাৰ তেতিয়ালে সেই জাজমেন্টটো কেৱল জাজমেন্ট বুলি নধৰি হেতু এটা ল বুলি ধৰিব বুজি পাইছনে যদি হেতু কমপ্লিট জাস্টিস প্ৰভাইড কৰিব কাৰণে দিয়ে সো গতিকে কিমান পাৱাৰফুল আপুনি ভাবক যে ল এটা বনাবও পাৰে আৰু পাৰ্লিয়ামেন্টে 2/3 মেজৰিটিত বনোৱা এটা লক মানে ভয়ডো কৰিব পাৰে বুজি পাইছনে সো গতিকে ইমান এটা পাৱাৰফুল অৰ্গানাইজেচন হয় জুডিশিয়াৰি সো গতিকে এতিয়া আমি জুডিশিয়াৰিটোত কিছুমান ইস্যু দেখা পাইছো সো গতিকে আমি কি বুজিলো যে দুটা দুটা আমি স্টেটমেন্ট দিলু সো গতিকে এই দুটা স্টেটমেন্ট হবা আমাৰটো এটুটো ক্লিয়াৰ হল যে জুডিশিয়াৰি in India is very very powerful কেলে কাৰণ কি ল মেকিংও কৰিব পাৰে আৰু তেওঁলোকে ল ব্ৰেকিংও কৰিব পাৰে হয় নে নহয় ওকে আৰু সেই কাৰণে জুডিশিয়াৰি আমাৰ কি আছে জুডিশিয়াৰি কিছুমান ৰেসপন্সিবিলিটি আছে সো গতিকে জুডিশিয়াৰি কিছুমান ৰুলস দিছে এতে তেওঁলোকৰ ভিতৰত দিয়া যেটো মূল কাৰণ যে তেওঁলোকক কিয় আমি ইমান পাৱাৰফুল বনাইছো তেওঁলোকেনো কি কৰে তেওঁলোকৰ প্ৰথম যেটো প্ৰধান কাৰণ হেতু আছে যে গাৰ্ডিয়ান হয় তেওঁলোক কি হয় গাৰ্ডিয়ান কিহৰ গাৰ্ডিয়ান হয় গাৰ্ডিয়ান অফ দা কনস্টিটিউশন সো গতিকে কনস্টিটিউশন কেৱল অকল লিখা থাকিলে নহব হেখন এক্সিকিউট কৰিব লাগিব কোনোবাই হেখনক এক্সিকিউট কৰাৰ দায়িত্ব ল'ব লাগিব সেই দায়িত্বটো আজিৰ দিনত কোনে লৈ আছে জুডিশিয়াৰি লৈ আছে জুডিশিয়াৰি কামটো হৈছে যে কনস্টিটিউশনখনক গ্যাৰান্টি মানে গাৰ্ডিয়ান বা সেই কনস্টিটিউশনৰ মতে যাতে দেশখন চলক not only judiciary executive and parliament each and every organ of the state must be guided and run as and according to the constitution hetu kune ensure koibo it will be ensured by the judiciary that's why judiciary is made very very powerful and we have recently ami hetu bostu dekhualu apnalok je guardian of the constitution kun hoy teo তাৰপিছত আৰু কি ৰোল যে protect কৰিব of fundamental rights of the citizen বা people কাৰণ কি কিছুমান fundamental rights কেৱল অকল citizenৰ ক্ষেত্ৰতে এপ্লাই নহয় যেনেকৈ আৰ্টিকল 21 বুজি পাইছনে আৰ্টিকল 20 এই দুইটা আৰ্টিকল both the citizen as well as the foreigner দুইজনৰ কাৰণে अवेलेबल আছে সো গতিকে মানুহৰ ওচৰত ফান্ডামেন্টাল ৰাইটস যিকিটা আছে হেতু প্ৰটেক্ট কৰাৰ দায়িত্ব কাৰ জুডিশিয়াৰি যেটো কনস্টিটিউশন আছে সেই কনস্টিটিউশনখন এক্সিকিউট কৰা বা এনশিওর কৰা যে সবে এই কনস্টিটিউশনখন ফলো কৰিছে সেই দায়িত্বটো কাৰ জুডিশিয়াৰি গতিকে জুডিশিয়াৰি তেতিয়াহলে এটা খুব ডাঙৰ দায়িত্ব পালন কৰিব লাগিব দ্যাটস ওয়াই উই আর মেকিং জুডিশিয়াৰি ভেৰি পাৱাৰফুল এইখিনি লেকে সব ঠিক আছে তেতিয়াহলে ইস্যুটো কি হোৱাট ইজ দ্য ইস্যু
সো গতিকে জুডিচিয়াৰিৰ লগত কেইটামান ইস্যু আছে সেই ইস্যু কেইটা জানিলে আমি সকলো ধৰণৰ বস্তু কমপ্লিট কৰিব পাৰিম আৰু এই আৰ্টিকল যেটো আমি এডিটৰিয়েল আজি পঢ়াবলৈ গৈছো সেই আৰ্টিকলটোত সেইখিনি কথাই আছে জুডিচিয়াৰি প্ৰথম যেটো ইস্যু হেতু আছে ব্যাকলগস যে জুডিচিয়াৰিত সাংঘাতিক বেছি কি আছে পেন্ডিং কেস আছে সো গতিকে এই যিখিনি ব্যাকলগস আছে অৰ্থাৎ পেন্ডিং কেसेस আছে সেই পেন্ডিং কেসখিনি জুডিচিয়াৰি কি হৈছে প্ৰথম সমস্যা যে ইমান বেছি কেস পেন্ডিং হৈ আছে যে জুডিচিয়াৰিয়ে ভালকে ইফেক্টিভলি ফাংশন কৰিব পৰা নাই আৰু হেকানে জাস্টিসটো এনশিওৰ কৰিব পৰা নাই অন দা গ্ৰাউন্ড সো গতিকে ব্যাকলগ যদি আছে কিমান আছে যদি আমি চাও যে আপোনালোকে আচৰিত হ'ব যে 4 crore ব্যাকলগস আছে কিমান আছে 4 কোটি ইয়াৰ ভিতৰতে প্ৰায় মানে 40 lakhs নে 70 lakhs কেস পেন্ডিং আছে ইন সুপ্ৰিম কোৰ্ট ইটসেলফ বুজি পাইছে না 4 কোটিৰ ভিতৰত 40 লাখ মান কেস অকল সুপ্ৰিম কোৰ্টতে পেন্ডিং আছে সো গতিকে এটো প্ৰথম সমস্যা হয় জুডিচিয়াৰি যে পেন্ডিং অৰ দা ব্যাকলগস অফ মানে কেसेस সো গতিকে কেস পেন্ডিং হৈ আছে জুডিচিয়াৰি ওকে সো গতিকে তেওঁলোকে ডিসপিউট ৰিজল্যুশনৰ যেটো কাম আছিল সেই কামটো ভালকে কৰিব পৰা নাই আৰু এটা ইয়াৰ কথা আছে যে জুডিচিয়াৰি আৰু এটা খুব প্ৰধান কাম হৈছে কি যে তেওঁলোকে কি কৰিব ফেডাৰেলিজমটো মানে কি কৰিব বচাব কাৰণ কি সেন্টাৰ আৰু ষ্টেটৰ মাজত যদি কেতিয়াবা কনফ্লিক্ট হয় বা ষ্টেট ভাৰ্সেস ষ্টেটৰ মাজত যদি কনফ্লিক্ট হয় হেতু অৰিজিনাল এন্ড এক্সক্লুসিভ পাৱাৰ অফ সুপ্ৰিম কোৰ্ট হৈ যায় বুজি পাইছে না সো গতিকে সেই ক্ষেত্ৰটো আপোনালোকে হেতু কথা মনত ৰাখিব বা যি নহওক সো আমি প্ৰথমতে কলো যে ইস্যু নাম্বাৰ 1 কি যে what are the issues that are involved with judiciary হেতু আছে যে pendency of the case এই যেটো আৰ্টিকল আছে সেই আৰ্টিকলটোত pendency of the case কথা কোৱা নাই দুই নম্বৰ যেটো খুব ইম্পৰ্টেন্ট issue that are related to the judiciary হেতু হৈছে যে transparency so judiciary কি নাই transparency কম আছে কেনেকে ট্ৰান্সপাৰেন্সি কম আছে এই যেটো 34 জন জাজক এপয়েন্টমেন্টৰ যেটো প্ৰক্ৰিয়া হেতু কলেজিয়াম সিস্টেমৰ থ্ৰুদি হৈছে কলেজিয়াম যেটো সিস্টেম হেতু মানে হৈছে যে কি যে যিখিনি এক্সিস্টিং সিনিয়ৰ মোস্ট জাজ আছে 5 জন যিজন সিনিয়ৰ মোস্ট জাজ আছে সেই সিনিয়ৰ মোস্ট জাজে কি কৰে নেক্সট যিবোৰ নিউ জাজ আছে নিউ সুপ্ৰিম কোৰ্টৰ যিবোৰ জাজ আছে তেওঁলোকক এপয়েন্ট কৰে হেতুকে আমি কৈছো কলেজিয়াম আৰু এই কলেজিয়াম কেছটো কি আছে তিনটা জাজেস কেছপা আহিছে হনে নহয় সো গতিকে জুডিচিয়াৰিয়ে মানে জাজে নিজে জাজক এপয়েন্ট কৰে আৰু এইটো কেনেকে কৰে কি কথা ক্ৰাইটেৰিয়া আছে এইটো কাকো নজনায় সো গতিকে ইয়া ট্ৰান্সপাৰেন্সিৰ অভাৱ আছে প্ৰথম কথাটো হেতু সেকেন্ড যেটো খুব ইম্পৰ্টেন্ট কথা আছে মানে ট্ৰান্সপাৰেন্সি ৰিগাৰ্ডিং এইটো প্ৰথম কথা আৰু সেকেন্ড কথাটো হৈছে ইয়াত কৈছে যে রোস্টার মেইনটেনেন্স কি রোস্টার মেইনটেনেন্স এটা রোস্টার মেইনটেনেন্স কি হয় রোস্টার মানে হৈছে যে যেতিয়া আমি কেসখিনি এলোকেট কৰিম যেতিয়া সুপ্ৰিম কোৰ্টলৈ কেসবোৰ যাব তাৰ ভিতৰতে এটা 34 জন জাজ আছে ইনক্লুডিং দা চিফ জাস্টিস অফ ইন্ডিয়া and 33 other judges হেতু হৈছে স্ট্রেংথ অফ সুপ্ৰিম কোৰ্ট ওকে সো এটা কোনজন জাজে কোনটো কেস পাব হেতু কোনে ডিসাইড কৰিব হেতু ডিসাইড কৰিব যে মাস্টাৰ অফ রোস্টার মানে এই কেস বিলাক ভগাই দিয়া কামটো কাৰ ওচৰত থাকে সেই কামটো কৰে মেইনলি চিফ জাস্টিস অফ ইন্ডিয়া এটা চিফ জাস্টিস অফ ইন্ডিয়াই কোনটো প্ৰক্ৰিয়াৰে কাক কেনেকে কেস বিলাক এলট কৰিছে হেতু ট্ৰান্সপাৰেন্সি নাই আৰু আজি যেটো আমি আৰ্টিকল পঢ়িবলৈ গৈছো সেই আৰ্টিকলটোত এইটো কথাই আছে যে কনস্টিটিউশনাল মৰেলিটিটো কেৱল অকল জুডিচিয়াৰিয়ে ভাৰ্ডিক এটা দিউতে বা জাজমেন্ট এটা দিউতে ফলো কৰিলে নহব সেই কনস্টিটিউশনাল যেটো মৰেলিটি আছে য'ত ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি স্বচ্ছতাৰ কথা আছে সেই বস্তুটো জুডিচিয়াৰি এডমিনিষ্ট্ৰেচনতো কৰিব লাগিব এডমিনিষ্ট্ৰেচন ইন আ সেন্স অফ যেতিয়া আমি এলোকেশন অফ কেস কৰিম টু আৱাৰ কোৰ্ট জাজেস যেটো আমি কম যে রোস্টার মেইনটেনেন্স সেই ক্ষেত্ৰটো জুডিচিয়াৰিয়ে ট্ৰান্সপাৰেন্সি ৰাখিব লাগিব এতিয়া ইস্যুটো হৈছে কি যে চিফ জাস্টিস অফ ইন্ডিয়াই কিছুমান জুনিয়ৰ কিছুমান জাজক কিছুমান খুব সেনসিটিভ কেস এলোকেট কৰিছে বুজি পাইছে নে সো গতিকে আজি এই যেটো কেসটো কনটেক্ট যেটো আমাৰ আৰ্টিকল সেই আৰ্টিকলটো কনটেক্সটো এটো হৈছে যে কিছুমান সিনিয়ৰ যিখিনি জাজ আছে যেনেকৈ কলো যে 34 জনৰ ভিতৰত 5 জন সিনিয়ৰ মোস্ট জাজ আছে এতিয়া সিনিয়ৰ মোস্ট জাজ যিজনে এটো ৰেড ফ্ল্যাগ দিছে যে চিফ জাস্টিস অফ ইন্ডিয়াই যিবোৰ খুব সেনসিটিভ কিছুমান কেস আছে
যেনে কনস্টিটিউশনাল মৰেলিটি কথা যিবোৰ ৰিলেটেড হৈ আছে বা আদাৰ কিছুমান সেনসিটিভ কেसेस যিখিনি সিনিয়ৰ জাজে পাব লাগিছিলে সেইখিনি কিন্তু কিবা চক্ৰান্ত কৰি পেলাই সেইখিনি কিছুমান জুনিয়ৰ জাজক দিছে বুজি পাইছানে সো গতিকে এই সুপ্ৰিম কোৰ্টত এই যেটো কেसेस এলোকেশন আছে এই কেसेस এলোকেশনটোৰ কোনো ধৰণৰ ট্ৰান্সপাৰেন্সি নাই কিহৰ কাৰণে এই পাঁচজন মানুহে বা এই তিনিজন মানুহে এই কেছটো পালে হেতু কোনো খুদিব নোৱাৰে আজি দিনত হেতু কমপ্লিটলি চিফ জাস্টিস অফ ইন্ডিয়াৰ ডিসক্ৰিপশনাৰী পাৱাৰ ওপৰত নিৰ্ভৰ কৰে সো গতিকে আমি এটো কথা কৈছো যে জুডিশিয়াৰী ইজ ভেৰি পাৱাৰফুল সো গতিকে জুডিশিয়াৰী কিয় পাৱাৰফুল হয় কাৰণ কি জুডিশিয়াৰীৰ ওচৰত কেইটামান খুব কমপ্লেক্স ৰোল আছে সো গতিকে এই যেটো অৰ্গানাইজেচন এই অৰ্গানাইজেচনটো একাউন্টেবিলিটি ট্ৰান্সপাৰেন্সি এথিক্স কনস্টিটিউশনাল মৰেলিটি সকলো বিলাক থাকিব লাগিব আৰু সকলো বিলাক কেৱল অকল থাকিলে নহব এবোৰ প্ৰতিফলিত হ'ব লাগিব ইন देयर এডমিনিষ্ট্ৰেটিভ as well as their functioning in the case resolution so গতিকে তেওঁলোকে যেতিয়া এটা কেস মানে জাজমেন্ট দিব সেই জাজমেন্টটো সেই কনস্টিটিউশনাল মৰেলিটিটো প্ৰতিফলিত হ'ব লাগিব আৰু তেওঁলোকৰ যেটো ইন্টাৰনেল ফাংচন আছে যেনেকৈ ধৰিলক রোস্টার মেইনটেনেন্স ইয়াটো তেওঁলোকে এডমিনিষ্ট্ৰেটিভ যিখিনি প্ৰক্ৰিয়া আছে তাতো তেওঁলোকে ট্ৰান্সপাৰেন্সি মেইনটেইন কৰিব লাগিব কাৰণ কি যেটো অৰ্গানাইজেচনৰ কথা আমি পাতি আছো এটো ইন্ডিয়া আটাইতকৈ ওয়ান অফ দা মোস্ট পাৱাৰফুল অৰ্গানাইজেচন হয় বুজি পাইছনে কেলে পাৱাৰফুল আমি অলৰেডি দেখুৱালো দুটা পইণ্টছত সো গটিকে এই গোটে আৰ্টিকলটোৰ কথাটো আছিল এটোৱে যে রোস্টার মেইনটেনেন্স অৰ্থাৎ জুডিশিয়াৰীয়ে এডমিনিষ্ট্ৰেটিভ ফাংশনিংটো ট্ৰান্সপাৰেন্সিটো ৰাখিব লাগিব নট অনলি ইন দা কেস মানে কেস ৰিজল্যুশন সো গটিকে হেতু আছিল এই আৰ্টিকলটোৰ মেইন কথাটো আৰু ইয়াতে এটা কথা বা এটা আৰ্টিকলৰ বা এটা জাজমেন্টৰ কথা আছে যে এটা কেছৰ কথা ইয়াত আছে সেই কেছটো হৈছে যে এডিএম জাবলপুৰ কেছ যেটো 1976 ত সুপ্ৰিম কোৰ্টে দিছিলে আমি জানো যে 1975 পা 1977 লৈকে আমাৰ কি আছিল যে নেশনাল ইমাৰ্জেন্সি লাগি আছিল হয়নে সেই নেশনাল ইমাৰ্জেন্সি সময়ত এই কেছটো হৈছিল আৰু হেকৰ সময়ত কোন আছিল চিফ জাস্টিস অফ ইন্ডিয়া আছিল ৰে এএন ৰে আছিল ঠিক আছে সো গটিকে তেতিয়া কৈছিল জবলপুৰ কেছটো এটা খুব ওয়ান অফ দা মোস্ট মানে কন্ট্ৰভাৰ্সিয়াল কেছ আৰু এটো এটা মানে সেকা হয় জুডিশিয়াৰীৰ ওপৰত কেলে কাৰণ কি ইয়াত জুডিশিয়াৰীয়ে কনস্টিটিউশনাল মৰেলিটিটো সম্পূৰ্ণভাৱে পাহৰি গল কেলে কাৰণ কি তেওঁলোকে ক'লে যে যদি নেশনাল ইমাৰ্জেন্সি হৈ আছে আৰু এইটো যদি আন্ডাৰ আৰ্টিকল আমি জানো যে ইমাৰ্জেন্সি তিনটা আৰ্টিকলত দিয়ে হয়নে এটা হৈছে কি যে 352 যেটো আমি কৈছো যে নেশনাল ইমাৰ্জেন্সি ইয়াৰ দুটা কেছ আছে দুটা কাৰণ আছে প্ৰথম কাৰণটো আমি কি কৈছো যে যদি কেতিয়াবা মানে এক্সটাৰ্নাল এগ্ৰেছন হৈছে আমাৰ ওপৰত যদি যুদ্ধ হৈছে সেকেন্ডটো কৈছে যে ইন্টাৰনেল অৰ্থাৎ আৰ্ম ৰেবেলিয়ন হ'ব লাগিব তেতিয়াহে এই 352 আন্ডাৰ নেশনাল ইমাৰ্জেন্সি দিব পাৰে সেকেন্ডটো কি সেকেন্ডটো আসলে 356 আন্ডাৰ প্ৰেসিডেন্সিয়েল ৰুল হয়নে যদি আমি কৈছো যে ষ্টেট মেচিনাৰীটো যদি কনস্টিটিউশনাল অৰ্ডাৰ মতে চলাব পৰা নাই কোনবা এখন পাৰ্টিকুলাৰ ষ্টেট ভালকে চলাব পৰা নাই তাৰ যিখন ষ্টেট গভৰ্নমেন্ট আছে তেতিয়া হলে আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টে বা পাৰ্লিয়ামেন্টে ইয়াক টেক ওভাৰ কৰে আৰু সেই বস্তুটোকে আমি কি বুলি কওঁ প্ৰেসিডেন্সিয়েল ইমাৰ্জেন্সি তাৰ পিছত আমাৰ কি আছে 360 যেটো আন্ডাৰ আমি কৈছো যে ফাইনান্সিয়েল ইমাৰ্জেন্সিও দিব পাৰে এতিয়া যেতিয়া 352 আন্ডাৰ 1975 বা 77 ৰ ভিতৰত 352 আন্ডাৰ যেতিয়া আমাৰ নেশনাল ইমাৰ্জেন্সি দিছিলে তেতিয়া এটো কেছ আহিছিলে যে 352 দিয়া সময়ত আৰ্টিকল 21 টু যেটো ৰাইট টু লাইফ এন্ড লিবাৰ্টি আছিল এটো সাসপেন্ড কৰি দিব পাৰে নে নোৱাৰে বুজি পাইছনে যে পাৰ্লিয়ামেন্টে নেশনাল ইমাৰ্জেন্সি সময়ত 352 আন্ডাৰ আৰ্টিকল 21 যেটোৱে কৈছে ৰাইট টু লাইফ এন্ড পাৰ্সোনাল লিবাৰ্টি হেতু সাসপেন্ড কৰিব পাৰে নে নোৱাৰে সো গতিকে এই কেছটো আহিছিলে এডিএম জাবলপুৰ কেছত আৰু এডিএম জাবলপুৰ কেছত ইনফেমাছলি তেওঁলোকে কৈছিলে যে এটুক সাসপেন্ড কৰিব পাৰে বুজি পাইছনে সো গতিকে 352 আন্ডাৰ আৰ্টিকল 21 টুক সাসপেন্ড কৰিব পাৰে অৰ্থাৎ আপোনাৰ লাইফ এন্ড লিবাৰ্টি নাথাকিব ওকে সো গতিকে এই যেটো জাজমেন্ট আছিল এই জাজমেন্টত আমি কি পাহৰি গৈছো আমি পাহৰি গৈছো কনস্টিটিউশনাল মৰেলিটি যেটো কনস্টিটিউশনাল মৰেলিটিৰ কথা কৈছে যে যিকোনো কাম যদি ইন্ডিয়াত হ'বলে হয় তেতিয়ালে কনস্টিটিউশনাল যেটো মৰেলিটি আছে অৰ্থাৎ কনস্টিটিউশনে যেটো ভাল আৰু বেয়া বুলি হবে তাৰ মতে কৰিব লাগিব কনস্টিটিউশনত এতিয়ানো কি মৰেলিটি আছে কনস্টিটিউশনাল মৰেলিটি আছে কি জাস্টিস
কনস্টিটিউশনাল মৰেলিটি আছে ইকুৱেলিটি লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি হয়নে এই তিনিটা ফ্ৰান্স ৰিভলিউচনৰ পৰা আহিছে জাষ্টিছটো আহিছে আমাৰ ক'ৰ পৰা USSR পৰা সো গতিকে এই গোটেইকেইটা বস্তু হৈছে একচুৱেলি যদি চাবলৈ যাওঁ যে ইয়াত লিবাৰ্টি ফ্ৰীডম এইখিনি বস্তুৰ ওপৰত কেতিয়াও সাসপেন্ড কৰিব নোৱাৰিব বুজি পাইছে ইন এনি কেস সো গতিকে এই এডিএম জাবলপুৰ কেছটোত সুপ্ৰিম কোৰ্টে এইটো কথা ক'লে যে আৰ্টিকল 21 টু 352 আন্ডাৰ যেতিয়া নেশনাল ইমাৰ্জেন্সি দিব তেতিয়া এইটো সাসপেন্ড কৰি দিব পাৰে কিন্তু ইয়াতে এটা খুব ইন্টাৰেষ্টিং কথা আছিল যে ইয়াতে এটা ডিসেন্ডিং জাজমেন্ট আছিল কি আছিল যে সেই যিজন মানুহ আছিল HR খান্না সাহেবে ক'লে যে এইটো একদম ভুল কথা হৈছে যদিও তেও ধৰি মেজৰিটি জাজমেন্ট নাছিলে কিন্তু তেও হেতু ডিসেন্ট কৰিছিল যে নহয় যে যিকোনো ইমাৰ্জেন্সিয়ে নহক লাগিলে কিন্তু কেতিয়াও আৰ্টিকল 21 টু আমি কি কৰিব নোৱাৰিম সাসপেন্ড কৰিব নোৱাৰিম কেলে কাৰণ কি এটো এটা খুব ফান্ডামেন্টাল আৰ্টিকল হয় যে যদি মানুহ এজনৰ লাইফ এণ্ড লিবাৰ্টি যদি সিকিউৰিটি নাথাকে তেতিয়া হলে তেও ইন্ডিয়াত থকাৰ কি মানে যুক্তি আছে বুজি পাইছানে সো গতিকে এই যেটো ডিসেন্ডিং জাজমেন্ট আছিল পিছলে এইটো বস্তুৱে কি হলগে আমি দেখিছো যে এইটোৱে মানে মেজৰিটি জাজমেন্টলে কনভাৰ্ট হৈছে আৰু আমি দেখিছো যে ইন 1978 যেটো 44th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট আহিলে তাৰ আন্ডাৰ আমি এটো কলো যে যিকোনো ইমাৰ্জেন্সি নিদিয়া লাগিলে কিন্তু আৰ্টিকল 20 আৰু 21 টুক তুমি কেতিয়াও সাসপেন্ড কৰিব নোৱাৰিবা গতিকে পাৰ্লিয়ামেন্টৰ ওপৰত আমি এটা কি দিলো কনস্টিটিউশনাল মৰেলিটি এটা সুপ্ৰিম কোৰ্টে দিলে যে কেতিয়াও আমি কি কৰিব নোৱাৰিম যে কনস্টিটিউশনাল মৰেলিটিটো মানে আমি ভায়োলেট কৰিব নোৱাৰিম সো গতিকে এই আৰ্টিকলটোত সেইখিনি কথা আছে যে সুপ্ৰিম কোৰ্টে কেনে ধৰণে ইন देयर কেছ কনস্টিটিউশনাল মৰেলিটিটোক আপহোল্ড কৰিছিল কিন্তু আজিৰ দিনত কথাটো কেছৰ লগত নহয় আজিৰ দিনত যেটো এই আৰ্টিকলটো যেটো কথা আছিল এই আৰ্টিকলটোত কথা আছিল যে ঠিক আছে সুপ্ৰিম কোৰ্টে কেছ বিলাকক সেটেল কৰোতে কনস্টিটিউশনাল মৰেলিটিটো খুব ধুনিয়াকে আপহোল্ড কৰিছে কিন্তু নিজে যেতিয়া এডমিনিস্ট্ৰেটিভ কাম এটা চলাইছে তেতিয়া কিন্তু কনস্টিটিউশনাল মৰেলিটিটো তেওঁলোকে ফলো নাই কৰা এন্ড দ্যাট ইজ দ্য ম্যাটাৰ অফ কনসাৰ্ন সো গতিকে হেকানে এই আৰ্টিকলটোত ক'লে যে ইন অল দ্য স্ফিয়াৰ 360 ডিগ্ৰী অপাৰেশন অফ দ্য জুডিশিয়াৰী নট অনলি জুডিশিয়াৰী সকলো ক্ষেত্ৰতে কনস্টিটিউশনাল মৰেলিটিটোক আমি আপহোল্ড কৰিব লাগিব কনস্টিটিউশনত যিকিটা মৰেল প্ৰিন্সিপলছৰ কথা কোৱা গৈছে বা কোৱালিটি কথা কৈছে ভাৰ্চু কথা কৈছে যে ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি হয়নে ৰুল অফ ল ঠিক তেনেকে জাস্টিস লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি এই গোটেইখিনি বস্তু থাকিব লাগিব বুজি পাইছানে সো গতিকে এই আৰ্টিকলটোৰ সেইখিনি ইম্পৰ্টেন্স আছে ওকে লেটস মুভ ahead so we have next যেটো article আছে it is about why the section 29A needs calibration so গতিকে যেটো section 29A আছে যেটো insolvency and bankruptcy code আছে হেতু উপৰ আছে এটা insolvency and bankruptcy code কি হয় হেতু বস্তু আমি যদি চাও তেলে আমি দেখিম যে ইন্ডিয়াৰ যেটো ব্যাংকিং সিস্টেম আছিল সেই ব্যাংকিং সিস্টেমটো অতি ইম্পৰ্টেন্ট হয় কেলে কাৰণ কি ব্যাংকৰ মেইন ফাংচনটো কি ইকোনমি যদি আমি চাও যে ব্যাংকৰ মেইন ফাংচনটো হৈছে যে তেওঁলোকে কি প্ৰভাইড কৰে তেওঁলোকে ক্ৰেডিট প্ৰভাইড কৰে ক্ৰেডিট মানে লোন যদি আমি সহজ ভাষাত কওঁ তেওঁলোকে লোন প্ৰভাইড কৰে কাক প্ৰভাইড কৰে ক্ৰেডিট টু দা এন্টাৰপ্ৰেনাৰ্স বা বিজনেসম্যান বা ইনভেস্টৰস আৰু এই ইনভেস্টৰ কি যেতিয়া এই ক্ৰেডিটটো তেওঁলোকে ভালকে ইউজ কৰে তেতিয়াহলে তাৰবা কি বনিব প্ৰডাকশন হ'ব ম্যানুফ্যাকচাৰিং হ'ব আৰু আটাইতকৈ দৰকাৰী কথাটো কি যে জব ক্ৰিয়েচন হ'ব সো গতিকে জব ক্ৰিয়েচনত তেতিয়াহলে এটা খুব ডাঙৰ ৰোল প্লে কৰে কোনে ব্যাংকিং সেক্টৰতে সো গতিকে ব্যাংকিং সেক্টৰতে যিমানে ভালকে লোনটো দিব পাৰিব কিমানে ইনভেস্টৰ বিজনেস এণ্ড এন্টাৰপ্ৰেনাৰ্স খিনি সেই লোনটো ইউটিলাইজ কৰিব পাৰিব ইন দা manufacturing sector on economic activity জোৰবা কি বনিব জব ক্ৰিয়েচন হয় আৰু যদি জব ক্ৰিয়েচন হয় তেতিয়াহলে ইকোনমিটোত কি হ'ব যে ইকোনমিটোৰ ডিমান্ড বাঢ়িব কেলে ডিমান্ড বাঢ়িব কাৰণ কি মানুহৰ ওচৰলে পইচা আহিব আৰু যদি ডিমান্ডটো ৰেজ হয় তেতিয়াহলে কি হ'ব কনজাম্পশন ক্যাপাসিটি বাঢ়িব ডিমান্ড ৰেজ হোৱাৰ লগে লগে সাপ্লাই বেছিকে আহিব সো গতিকে ইকোনমিক যেটো সাইকেল আছে এটো গ্ৰো হৈ গৈ থাকে সো গতিকে আমি যদি চাবলৈ যাও তো গতিকে ব্যাংকিং সিস্টেমটোৰ যেটো হেলথ আছে ফাইনান্সিয়াল হেলথ আছে হেটৱে ইকোনমিক হেলথটোত কি কৰিব প্ৰভাৱ পেলাব কাৰণ কি একদম ব্যাংকিং সেক্টৰটো ভালকে চলি থাকিলে তেতিয়ালে ইকোনমিক ডিমান্ড ক্ৰিয়েট হ'ব বা ইকোনমি যেটো মানুহৰ ওচৰলে পাৰ ক্যাপিটা ইনকাম বা মানুহৰ যেটো কনজাম্পশন মানে যেটো আৰ্নিং আছে সেই আৰ্নিং ক্যাপাসিটিটো বাঢ়িব অৰ্থাৎ এক্সপেন্ডিচাৰ কৰিব পৰা ক্যাপাসিটিটো বাঢ়িব যদি মানুহে বেছিকে আৰ্নিং কৰে তেতিয়ালে কিমানে বেছি তেওঁলোকে এক্সপেন্ডিচাৰ কৰিব পাৰিব ওকে
সো ইয়াতে এতিয়া ইণ্ডিয়াৰ ক্ষেত্ৰত কি হ'ল যে ইণ্ডিয়াৰ যিটো বেংকিং সিস্টেম আছিলে সেই বেংকিং সিস্টেমটোৰ এটা কেৰুল লাগিলে এটা ইস্যু আহিলে সেই ইস্যুটো আহিলে কি যে এনপিএ যে নন পাৰফৰ্মিং এছেট যে বেংকৰ কাৰণে এছেট কি হয় এছেট মানে যিটো বস্তু বা কি আহিব ৰিটাৰ্ণ আহিব যেতি কিবা এটা বস্তু বা ইকনমিক ৰিটাৰ্ণ আহে তাকে আমি কম এছেট বুজি পালানে যেনেকে ধৰি লওক এজন ব্যৱসায়ী আছে সো এই ব্যৱসায়ীজনে এটা ৰেফ্ৰিজাৰেটৰ কিনিছে আৰু সেই ৰেফ্ৰিজাৰেটৰটো তেওঁ কোকো-কোলা ৰাখি থৈ দিয়ে সো গতিকে এই কোকো-কোলা খিনি বিকিলে তেওঁ কিবা পইচা পায় সো গতিকে তেওঁৰ কাৰণে এই যিটো ফ্ৰিজ আছে বা ৰেফ্ৰিজাৰেটৰ আছে সেইটো এটা এছেট হয় কিন্তু কোনোবা এজন যেনিবা মানে ঘৰৰ ব্যক্তি আছে যে আপোনালোকৰ ঘৰৰ কাৰণে যেনিবা এটা আপুনি ফ্ৰিজ কিনিছে কিন্তু এই ফ্ৰিজটো বা আপোনাৰ এইটো একো ইনকম নহয় আপুনি ইয়াত নিজৰ কিছুমান বস্তু থব আৰু সেইটো খাব আপুনি বিক্ৰী কৰিব জানো নকয় সো গতিকে আপোনাৰ কাৰণে এইটো এছেট নহয় এছেট হবলৈ হলে তাৰ পৰা কিবা এটা ইকনমিক ৰিটাৰ্ণ আহিব লাগিব তাকে আমি এছেট বুলি কম সো গতিকে বেংকৰ কাৰণে যিবোৰ এছেট হ'ল সেই এছেট বিলাকে হৈছে লোন কেলে কাৰণ কি লোন বিলাকৰ কাৰণে বেংকে কি পাব ইএমআই পাব বা তেওঁলোকে ইন্টাৰেষ্ট ৰিপেমেন্ট পাব গতিকে যিমান বিলাক লোন দিয়ে বা ক্ৰেডিট দিয়ে কাক দিয়ে তেওঁলোকে আকৌ সেইখিনিকে দিব এন্টাৰপ্ৰেনিয়ৰছক দিব বিজনেছমেনক দিব কোম্পানীক দিব ইনভেষ্টৰছক দিব হয়নে এতিয়া প্ৰবলেমটো কি হ'ল যে ইয়াত নন পাৰফৰ্মিং এছেট খিনি বাঢ়ি বাঢ়ি গৈ থাকিলে মানে কি যে এই যিখিনি লোন দিছিলে এই যিখিনি মানুহক দিছিলে বিজনেছমেনক দিছিলে এন্টাৰপ্ৰেনিয়ৰছক দিছিলে কোম্পানীক দিছিলে বা ইনভেষ্টৰছক দিছিলে তেওঁলোকে এইখিনি ভালকে ইউজ নকৰিলে ভালকে যদি ইউজ কৰিব নোৱাৰিলে তেতিয়াহলে তেওঁলোকে মানে এছেট বিল্ড আপ নকৰিলে সো এছেট বিল্ড আপ নকৰিলে তেওঁলোকৰ আসলে ভালকে ৰিটাৰ্ণ নাহিলে যদি ৰিটাৰ্ণটো এছেটটো পা নাহে তেতিয়াহলে এওঁলোকে বেংকক কেনেকে ৰিটাৰ্ণ দিব পাৰিব বুজি পাইছেনে সো গতিকে এই বেংকলে লোনটোৰ যিটো ৰিপেমেন্ট হয় সেইটো বন্ধ হৈ গ'ল বুজি পাইছেনে তাৰ ফলত কি হ'ল যে নন পাৰফৰ্মিং এছেট বাঢ়ি বাঢ়ি গৈ থাকিল আৰু নন পাৰফৰ্মিং এছেট ইণ্ডিয়ান বেংকিং সিস্টেমটোত এটা সময়ত 11% আছিল কেলে কাৰণ কি কোম্পানী বিলাকে ভালকে ফাংচন কৰিব পৰা নাই ইণ্ডিয়াত বুজি পাইছেনে সো গতিকে তাৰ কাৰণে বেংকৰ যিটো হেলথ আছিল সেইটো ক্ৰাম্বল কৰিব লাগিছিলে যদি বেংকৰ হেলথটো ক্ৰাম্বল কৰে তেতিয়াহলে আপোনালোকে দেখিছে যে তেওঁলোকে নতুন তেতিয়াহলে লোন দিব নোৱাৰিব যদি নতুন লোন দিব নোৱাৰিব তেতিয়াহলে এই যিখিনি বিজনেছমেন আছে তেওঁলোকে ভালকে সেইখিনি জব ক্ৰিয়েচন কৰিব নোৱাৰিব বা তেওঁলোকে সেইখিনি বস্তু ইউটিলাইজ কৰিব নোৱাৰিব সো গতিকে তেতিয়া কি হ'ব ডিমান্ডটো আকৌ ইকনমিক কমি যাব সো গতিকে ইকনমিক যিটো সিস্টেম আছে সেইটো আকৌ ভাল কৰিব কাৰণে আমি কি কৰিব লাগিব এই কেনেবাকে এই লোন খিনি যিখিনি লোন এওঁলোকে মিসইউজ কৰিলে সেইখিনি ইয়াপা আমি উলিয়াই আনি পেলাই বেংকক দিব লাগিব হয়নে নহয় সো গতিকে এই কামটো কৰিবৰ কাৰণে ইন 2016 এটা বোৰ্ডৰ গঠন হ'ল এটা ইনষ্টিটিউচনৰ জন্ম হ'ল সেই ইনষ্টিটিউচনটোৰ নাম হৈছে ইনসলভেন্সি এণ্ড বেংক্ৰাপচি কোড এই কোডটো কি আছে যে ডিফাৰেন্ট ল আগতে আছিল যে কেনেকে এটা কোম্পানীয়ে যদি বেংকৰ পৰা লোৱা লোন মাৰিব নোৱাৰে তেতিয়াহলে কেনেকে হেতুক আমি তেওঁবা কেনেকে এছেটটো ৰিকভাৰ কৰিম তেনেকুৱা ধৰণৰ ঢেৰ ল আছিল সেই ল খিনি কি হ'ল এটা কোডত কনসলিডেট কৰা গ'ল যেনেকৈ আমি লেবাৰ কোডটো কৈছো যে ইয়াতে প্ৰায় 21টা ডিফাৰেন্ট ল আছিল সেই ল খিনি আমি 4টা লেবাৰ কোডত ভাগ কৰি দিলো যাতে এক্সিকিউশনটো ইজি হৈ যায় সো গতিকে আমি কি কৰিলো যে যিমানখিনি ল আছিল যত আমি এটো কৈছো যে কোনবা কোম্পানীয়ে যদি বেংকৰ পৰা লোন লয় আৰু সেই লোনটো যদি সময়ত মাৰিব নোৱাৰে তেতিয়াহলে আমি কেনেকে ৰিকভাৰ কৰিম সেই লোনটো তো তেনেকুৱা যিমান বিলাক ল আছিল গোটেই ল বিলাক কনসলিডেট কৰি পেলাই 2016 এটা খুব ইম্পৰ্টেন্ট অৰ্গানাইজেচনৰ জন্ম হ'ল সেই অৰ্গানাইজেচনটো বা সেই কোডখনৰ নাম হৈছে কি ইনসলভেন্সি এণ্ড বেংক্ৰাপচি কোড যি কি কৰিব যে যিখিনি কোম্পানী আছিল যিখিনি কোম্পানীয়ে XYZ কোনবা বেংকৰ পৰা এটা সময়ত লোন লৈছিলে বেংকৰ পৰা লোন ললে কিন্তু বেংকক ঘূৰাই দিব নোৱাৰিলে সেই কোম্পানীটো ইনসলভেন্সি বেংক্ৰাপচি কোডৰ জৰিয়তে কি কৰিব এই যিখিনি বেংক বা ক্ৰেডিটৰ্ছ আছিল সেই ক্ৰেডিটৰ খিনিয়ে কি কৰিব সেই কোম্পানীটো কব্জা কৰিব যে তেওঁলোকৰ মেনেজিং ডাইৰেক্টৰ আজি দিনৰ পৰা কোন হ'ব বেংক বা যিসকলে সেই কোম্পানীটোত লোন দিছিলে তেওঁলোক হৈ যাব সো মানে ইয়াৰ এটা কথা ক'লে যে যিটো কোম্পানী বেড হয় অৰ্থাৎ যিটো কোম্পানী ভালকে ফাংচন কৰিব পৰা নাই আৰু সেই কোম্পানীটো বেংক্ৰাপ্ট হৈ গ'ল অৰ্থাৎ দেউলিয়া হৈ গ'ল তেতিয়াহলে তেনেকুৱা ধৰণৰ কোম্পানী বিলাকৰ কি হ'ব যে এতিয়াপা ডেটৰ কন্ট্ৰোল নহয় ক্ৰেডিটৰ কন্ট্ৰোল হৈ যাব সো গতিকে ক্ৰেডিটৰ কন্ট্ৰোল অৰ্থাৎ যোনে ক্ৰেডিট প্ৰভাইড কৰিছিলে সেই কোম্পানীটোত এতিয়া তেওঁলোকে তাক কন্ট্ৰোল কৰিব
যাতে তেওঁলোকে যিখিনি ৰিমেইনিং এই কোম্পানীটোৰ এছেট আছিলে সেইখিনি ভালকে ইউটিলাইজ কৰি পেলাই বা তেওঁলোকৰ শ্বেয়াৰ আদি বিক্ৰী কৰি পেলাই সেই পইচাটো বেংকক ৰিপেমেন্ট কৰিব পাৰে কাৰণ কি বেংকৰ হেল্থটোক আমি ষ্ট্ৰেংথেন কৰিবই লাগিব তেতিয়াহে আমাৰ ইকনমিটো ষ্ট্ৰেংথেন হৈ থাকিব তো গতিকে এই গোটেই মেকানিজমটো আমি ক্ৰিয়েট কৰা গৈছিলে কিন্তু ইয়াতে এটা কথা আহিলে কি যে সেকশন 29A সো গতিকে এটা আমাৰ ইস্যু আহিলে ইয়াত ইস্যুটো কি আহিলে এটো আমি চাও যে যেটো ইনসলভেন্সি এন্ড ব্যাংক্রাপসি কোড আছিলে ইন 2016 যত ব্যাংক বোর্ড ব্যুরো গঠন কৰা গৈছিলে সো গতিকে ইয়াত এটো কথা কোৱা গল যে যেটো ব্যাংক আছে যেটো ব্যাংকে বা যেটো ব্যাংকে এটা কোম্পানীক পইচা দিছিলে আৰু সেই কোম্পানীটো ৰিপেমেন্ট কৰিব নোৱাৰিলে সো গতিকে এতিয়া এই কোম্পানীটোৰ যিখিনি শেয়াৰ হোল্ডাৰ আছে তেওঁলোকও কি কৰিব পাৰিব এই যেটো বিডিং প্ৰসেস হ'ব যেটো বিডিং প্ৰসেসত এই কোম্পানী এসেট বিলাক তেওঁলোকে লব আৰু লৈ পেলে কি কৰিব ৰিপেমেন্ট কৰিব সেই বিডিং প্ৰসেস বিলাকত এই যিখিনি কোম্পানীৰ ওনাৰ্স আছে কেতিয়াবা এওঁলোকক প্ৰমোটাৰ্স বুলিও কয় অৰ্থাৎ কোম্পানীটো বনুতে এওঁলোকে বনাইছিলে এই প্ৰমোটাৰ খিনিও কি কৰিব পাৰিব এই যেটো বিডিং প্ৰসেস আছে সেই বিডিং প্ৰসেসটোত পাৰ্টিসিপেট কৰিব পাৰিব অৰ্থাৎ যেতিয়া নিলাম হ'ব বা ইয়াৰ এসেট বিলাক যেতিয়া নিলাম হ'ব তেতিয়াহলে তাত এই ওনাৰ খিনি যিখিনি ওনাৰে ভালকে কাম নকৰাৰ কাৰণে এই কোম্পানীটো ডুবিলে আৰু সেই কোম্পানীটোৰ ডুবা কাৰণে বেংকক লোন দিব লোনটো ৰিপেমেন্ট কৰিব নোৱাৰিলে সেই ওনাৰ খিনিও এই বিডিং প্ৰসেসটোত পাৰ্টিসিপেট কৰিব পাৰিব এজ পাৰ দা অৰিজিনাল ইনসলভেন্সি এন্ড ব্যাংক্রাপসি কোড কিন্তু ইয়াতে এটা প্ৰবলেম আহিলে যে আমি এতিয়া কলো যে ইয়াত এটো দেখোন মৰেল হাজাৰ্ড হয় কেলে কাৰণ কি যি সকল মানুহৰ কাৰণে এই কোম্পানীটো ডুবিলে তেওঁলোকক আকৌ কেনেকৈ আমি এটো ক'ব পাৰো যে তোমালকে আকৌ তেতিয়াহলে বিডিং কৰা আৰু কৰি পেলাই এসেটটো লৈ পেলাই আকৌ বেংকক ঘূৰাই দিবা সো গতিকে আমি তেওঁলোকৰ ওপৰত কেনেকৈ ট্ৰাষ্ট কৰিব পাৰো তেওঁলোকেটো জানি খুনি তেতিয়াহলে এটা কোম্পানীক ডুবাব যাতে আমি পিছত যেতিয়া কোম্পানীটো ডুবি শেষ হৈ যাব যেতিয়া ইনসলভেন্সি কোডৰ আন্ডাৰত আহি যাব তেতিয়া আমি আকৌ সেই কোম্পানীটো এসেট খিনি লৈ পেলাই হস্তাত কাৰণ কি ডিসকাউন্টত এবাৰ দিব হনে তেতিয়া আমি আকৌ সেইখিনি লোন ৰিপেমেন্ট কৰিব পাৰিম সো গতিকে এই গোটেই প্ৰক্ৰিয়াটোত এটা কেৰুন আছিলে যে যিখিনি ওনাৰ আছে বা প্ৰমোটাৰ আছে তেওঁলোকক বিডিংত পাৰ্টিসিপেট কৰিবলৈ দিয়া হৈছিল সো গতিকে এতিয়া নতুন যেটো ল আহিলে বা সেকশন আহিলে এমেন্ডমেন্ট আহিলে ইন 2018 ত এটো এমেন্ডমেন্ট আহিলে যে সেকশন 29A আহি গল সেকশন 29 অফ আইবিসি ইনসলভেন্সি কোডত এ মানে এটা এমেন্ডমেন্ট আহিলে সো এমেন্ডমেন্টত এটো কলে যে যি সকল প্ৰমোটাৰ আছে সেই প্ৰমোটাৰ খিনিয়ে বিডিং প্ৰসেসটোত পাৰ্টিসিপেট কৰিব নোৱাৰিব অৰ্থাৎ যিখিনি প্ৰমোটাৰ বা ওনাৰ যিখিনি কাৰণে বেংক কোম্পানীটো বা সেই বিজনেসটো ডুবিছিলে তাৰ ওনাৰ খিনিয়ে এই বিডিং প্ৰসেসটোত পাৰ্টিসিপেট কৰিব নোৱাৰিব নতুন মানুহ আহিব লাগিব যিখিনিয়ে ক'ব যে এই কোম্পানীটো এসেট মই লৈ পেলাই বেংকক দিম বুজি পাইছনে হেতু আছিল সেকশন 29A যেটো আন্ডাৰ অৰিজিনাল প্ৰমোটাৰ্স অৰ দা owners of a bad company cannot participate in the bidding process while during this recovery process বুজি পাইছনে সো গতিকে এটো আছিল সেকশন 29A অফ ইনসলভেন্সি এন্ড ব্যাংক্রাপসি কোড কিন্তু এতিয়া আমাৰ এই আৰ্টিকেলটোত কি কৈছে আমাৰ এই আৰ্টিকেলটোত কৈছে যে যদি আমি সকলো বিলাক ওনাৰ বা প্ৰমোটাৰকে আমি যদি বেন কৰি দিও তেতিয়াহলে ইয়াত এনেকুৱাও কিছুমান আছে যে অনেষ্ট কিছুমান ব্যক্তি ইয়াত সোমাই আছে ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে কিছুমান অনেষ্ট ওনাৰো আছে যিখিনি অনেষ্ট ওনাৰ ফৰ এক্সাম্পল যিবা এন্টাৰপ্ৰেনিউৰ হয় তেওঁ কিন্তু তেওঁ কোভিডৰ সময়ত কি হল সাংঘাতিক লছ হল আৰু সেই কোম্পানীটোৱে কি হল যিখিনি লোন বেংকৰ পৰা লৈছিলে সেইখিনি ৰিপেমেন্ট কৰিব নোৱাৰিলে সো গতিকে এতিয়া এই যিখিনি অনেষ্ট ওনাৰ আছে সেই অনেষ্ট ওনাৰ খিনিও এতিয়া সেকশন 29A আন্ডাৰ তেওঁলোকে বিডিং প্ৰসেসটোত পাৰ্টিসিপেট কৰিব নোৱাৰিব সো গতিকে এই লটোত এটো কথা কোৱা গল এই আৰ্টিকেলটোত এটো কথা কোৱা গল যে আমি এটো বস্তু ডিফাৰেন্সিয়েট কৰিব লাগিব যে কোনখিনি উইলফুল ডিফল্টাৰ হয় উইলফুল ডিফল্টাৰ মানে হৈছে যে যিসকলে জানি বুজি এই কামটো কৰিছিলে উইলফুল ডিফল্টাৰ মানে জানি বুজি তেওঁলোকে বেংকক ৰিপেমেন্ট কৰা নাছিলে সো গতিকে যিখিনি উইলফুল ডিফল্টাৰ আছিলে তেওঁলোকক আমি পাৰ্টিসিপেট কৰিবলৈ নিদু আৰু যিখিনি অনেষ্ট ওনাৰ আছিলে তেওঁলোকক আমি পাৰ্টিসিপেট কৰিবলৈ দিব লাগিব তেতিয়াহে আমি জাস্টিস কৰাটো হ'ব
বুজি পাইছেনে সো গতিকে এই আৰ্টিকলটোৰ যেটো মেইন অবজেক্টিভ সেইটো আসলে এইটোই সো গতিকে আমি আৰ্টিকলটোত কও আমাৰ ইয়াত থকা যিখিনি বেসিক কনসেপ্ট আছে যে ইনসলভেন্সি ব্যাংক্রাপসি কোড কি হয় ঠিক তেনেকে ইয়াত কি আহিছিলে এই বস্তুটো কি হয় কেনে হোৱাট ইজ এনপিএ এনপিএ হ'ব কাৰণে কি হ'ব লাগিব যে 90 ডেজৰ কাৰণে কি নিব নোৱাৰিব যে কোনো এটা ইনষ্টলমেন্টটো নিদিয়া হ'ব লাগিব সো গতিকে আমি যেতিয়া এটা লোন দিও তেতিয়া হলে লোনৰ এগেইনষ্টে আমি ইনষ্টলমেন্ট দিব লাগিব হনে নহয় যে আপুনি বেংকৰ বা ফাইনান্সৰ পৰা এখন গাড়ী কিনিছে বা এটা লোন লৈছে সেই লোনটোৰ ৰিটাৰ্ণত আপুনি প্ৰত্যেক মাহে মাহে কি দিয়ে ইন্টাৰেষ্ট দিয়ে মানে সো গতিকে আপুনি যেতিয়া সেই যেটো ইনষ্টলমেন্ট আছে বা ইএমআই আছে সেই ইএমআই টো যদি 90 দিনৰ কাৰণে নিদিয়ে অৰ্থাৎ 3 মাহ যদি আপুনি এটা ইএমআই দিয়া নাই তেতিয়ালে হেতু হৈ যাবগে এনপিএ সো গতিকে বুজি পাইছেনে সো গতিকে বেংকৰ ক্ষেত্ৰত এই এনপিএ বিলাকৰ কি প্ৰভাৱ আছে ইকোনমিত সেইখিনি বস্তু একচুয়ালি এই আৰ্টিকলটো বা আমি সেইখিনিহে ইনস্পায়াৰ হ'ব লাগে সো গতিকে আজিৰ কাৰণে ইমানে হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে প্লিজ লেট আস নো ইন দা কমেন্ট সেকশন থ্যাংক ইউ